জাষ্টিস ফৰ জুবিন গাৰ্গৰ ন্যায় বিচাৰি অনুৰাগীসকলে বিভিন্ন মাধ্যমত হেশটেগ জাষ্টিস ফৰ জুবিন গাৰ্গ যিটো লিখি আছে এইটো কোনো ধৰ্মীয় বা কোনো ৰাজনৈতিক বা তেনেকুৱা কোনো দল সংগঠন এক্সট্ৰা পৃথক তেনেকৈ লিখা নাই। সকলোৱে লিখিছে জাষ্টিস ফৰ জুবিন গাৰ্গ। ইয়াত কোনেও কোৱা নাই যে ইয়াত আমিও লিখিছোঁ, আমাৰ দলৰ মানুহেও লিখিছে, আমাৰ ধৰ্মৰ মানুহেও লিখিছে, গতিকে আমিও জাষ্টিস বিচাৰিছোঁ। এইটো জানে, সকলোৱে জানে। মই যি দলৰে নহওক কিয়, মই কংগ্ৰেছ, UDF, BJP, AGP যিকোনো দলৰে নহওক ছাপৰ্ট নকৰোঁ কিয়, কিন্তু জাষ্টিস ফৰ জুবিন গাৰ্গ যিটো এইটো মই অনুৰাগী হিচাপেহে লিখিছোঁ, কোনো দলৰ বা ধৰ্মীয় হেৰিত লিখা নাই। গতিকে তাৰ পিছতো ওলাবলৈ বাধ্য হ'ল বা কেনেকৈ ওলাল যে আমাৰ দলৰ মানুহেও জুবিনৰ জাষ্টিস বিচাৰিছে। এইটো ক'ব নালাগে, সকলো দলৰ মানুহে বিচাৰিছে, সকলো ধৰ্মৰ মানুহ, সকলো জাতি, চবেই বিচাৰিছে। আনকি অসমৰ বুলি নহয়, অসমৰ বাহিৰৰ মানুহেও বিচাৰিছে। বৰ্তমান যিটো কৰিব বিচাৰিছে BJPৰ সভাপতিয়ে এটা হেৰি কৈছে যে ময়ো জুবিন আমিও জুবিন, ময়ো জুবিন আমিও জুবিন। এইটো মই বুজি পোৱা নাই। মই কেনেকৈ জুবিন? মই জুবিনৰ দৰে হ'ব বিচাৰোঁ, এইটো হ'ব পাৰে। মই জুবিনৰ অনুৰাগী, এইটো সকলোৱে জানেই। মই সকলোৱে জুবিনৰ দৰে হ'ব বিচাৰে, যিসকলে জুবিনক ভাল পায়, কাৰণ জুবিনৰ মন মানসিকতাৰ দৰে হ'ব বিচাৰে, ভাল পায় যিহেতুকে। গতিকে এইটো আৰু জুবিনৰ ন্যায় চবেই বিচাৰিছে, এইটোও জানে। এইটো এক্সট্ৰাকৈ মই ক'ব নালাগে যে মই অমুক সংগঠনৰ পৰা বা অমুক দলৰ পৰাও জুবিনৰ ন্যায় বিচাৰিছোঁ, কিন্তু মোৰ ন্যায়ৰ ধৰণটো বেলেগ হ'ব, যে ময়ো জুবিন আমিও জুবিন। কিন্তু এটা কথা মই কৈ থওঁ, জুবিনৰ ন্যায়ৰ কাৰণে যিকোনো বস্তু লিখিব লাগে যদি মই লিখিম, মোৰো আপত্তি নাই যে ময়ো জুবিন আমিও জুবিন লিখিবলৈ মোৰ আপত্তি নাই। জাষ্টিস ফৰ জুবিন লিখিছোঁ, কিন্তু যদি হেশটেগ জাষ্টিস ফৰ জুবিন এইটো এটা কাউণ্টত গুচি যায়, তেতিয়াহ'লে আমি দেখা পাইছোঁ যে এইটো এটা কাউণ্ট হৈ বাঢ়ি গৈ আছে। এতিয়া যদি বেলেগ এটা নাৰা লগাই বেলেগ এটা কমেণ্ট আৰম্ভ কৰোঁ, তেতিয়াহ'লে এই কাউণ্টটো কমি যাব ধৰিব, আৰু সেইটো বাঢ়িব নে নাবাঢ়িব নাজানো। তাৰ অৰ্থ কি এইটো আপোনালোকে গম পাইছে, আৰু কিমান দূৰলৈকে যাব। এতিয়া জাষ্টিস ফৰ জুবিন গাৰ্গৰ কাৰণে যদি ছিংগাপুৰৰ ৰাজনৈতিক বা ছিংগাপুৰৰ চৰকাৰৰ অসুবিধা হৈছে বুলি খবৰ পাইছোঁ, মুখ্যমন্ত্ৰীয়ে কৈছে। গতিকে যদি আমি দলীয়ভাৱে যদি নাভাবোঁ, সাধাৰণ অনুৰাগী হিচাপে যদি ভাবোঁ, তেতিয়াহ'লে নিশ্চিতভাৱে আমি ভাবিম যে হেশটেগ জাষ্টিস ফৰ জুবিন গাৰ্গৰ কাৰণে যদি বেলেগৰ অসুবিধা হৈছে হওক, তেতিয়াহে ভাল হ'ব। তেতিয়াহে গম পাব হয় অসমত এতিয়ালৈকে জাষ্টিস ফৰ জুবিন গাৰ্গ মানে বিচাৰিছে, জাষ্টিস বিচাৰি আছে, যেতিয়ালৈকে জাষ্টিস আমি নাপাওঁ। গতিকে আমিও জুবিন ময়ো জুবিন এই শব্দটো কোনে জানে? ইয়াৰ অৰ্থ কি কোনে জানে? আমিহে জানো, অসমৰ মানুহেহে জানে। বাহিৰৰ মানুহে কেনেকৈ জানিব? জুবিন শব্দটো চিনি পাব, কিন্তু আমিও, মই, এই শব্দবোৰ অসমৰ বাহিৰত চিনি পায় জানো? অৰ্থ বুজি পায় জানো? গতিকে ইংলিছ ৱৰ্ড হেশটেগ জাষ্টিস ফৰ জুবিন গাৰ্গ এই শব্দটো অল ৱৰ্ল্ড যাব পাৰে, এনেকুৱা নহয় আমি লিখিব পাৰিম অকল। আমাৰ অসমৰ বাহিৰৰ মানুহেও লিখি আছে, বিভিন্ন দেশৰ মানুহে লিখিছে, বিভিন্ন ৰাষ্ট্ৰৰ, ভাৰতৰ বাহিৰৰ মানুহেও লিখি আছে, আমি ছ'চিয়েল মিডিয়াত পাই আছোঁ। কিন্তু ময়ো জুবিন আমিও জুবিন শব্দটো আমাৰ অসমৰ বাহিৰে বেলেগ ৰাষ্ট্ৰ বেলেগ ৰাজ্যৰ মানুহে লিখিব পাৰিব জানো? গতিকে যেতিয়া ছ'চিয়েল মিডিয়াত দিয়াৰ লগে লগে অনুৰাগীসকলে ধৰিলে আমিও জুবিন ময়ো জুবিন এই বস্তুটো ভাল পোৱা নাই, তেতিয়া এইটো আকৌ কৈছে যে ময়ো জুবিন অনুৰাগী আমিও জুবিন অনুৰাগী। এইটোতো হয়েই, এইটো ক'বলগীয়া কি আছে? জুবিন অনুৰাগী আমিও হয়, আপুনিও হয়, চবেই হয়, চব নহ'বও পাৰে, প্ৰায় সকলোৱে জুবিন অনুৰাগী। এইটো মই কৈ ফুৰিব নালাগে মই জুবিন অনুৰাগীয়ে। এইটো এক্সট্ৰাকৈ কম নেকি? হেশটেগ জাষ্টিস ফৰ জুবিন গাৰ্গ কাউণ্টত গুচি গ'ল। আৰু জুবিন অনুৰাগী হ'বলৈ কোনো চাৰ্টিফিকেটৰ কিবা দৰকাৰ আছে জানো? আৰু কিছুমানে কৈ আছে যে জুবিন অনুৰাগী ক'ৰ পৰা হ'ল, এদিনৰ পৰা, ছেকেণ্ডৰ পৰা। হ'ব পাৰে। এতিয়া কেকেৰ গান মই শুনিছিলোঁ, কিন্তু মই গম পোৱা নাছিলোঁ যে এই গানটো কেকে গাইছিল, বা ইমান এটা ভাল পোৱা নাছিলোঁ। যিদিনা মৰিলে, যিদিনা জুবিন গাৰ্গৰ বাৰীত মই পালোঁ যে কেকে এজন ভাল মানুহ আছিল, সেই দিনটোৰ পৰা মই ফেন, কেকেৰ অনুৰাগী। তেতিয়াহ'লে মোক নক'ব নেকি যে কেকেৰ ৰাজনৈতিক স্বাৰ্থৰ কাৰণে কেকেৰ অনুৰাগী বুলি কৈ আছে? সেইটো নহয়, মই গম পালোঁ যে কেকে ভাল মানুহ আছিল, গতিকে মই কেকে অনুৰাগী। মৃত্যুৰ এদিন দুদিন নহয়, 8 দিন 10 দিন 15 দিন পিছতো জুবিন গাৰ্গৰ অনুৰাগী ওলাই আছে। কিয় ওলাই আছে? চকু পানী ওলাইছে সিহঁতৰ। জিন্দগীত জুবিনৰ গানো শুনা নাই, জিন্দগীত জুবিনক দেখাও নাই, নামো শুনা নাই, তথাপি
গম পাইছে জানিছে যে এনেকুৱা এজন মানুহ যিজন মানুহৰ কাৰণে অসমে কান্দিছে অসমৰ বাহিৰৰ মানুহে কান্দিছে গতিকে সেইজন মানুহ কিমান ভাল হ'ব পাৰে গতিকে মোৰ অন্তৰেও আগতে চিনি পোৱা নাছিলোঁ বুজি পোৱা নাছিলোঁ গান শুনা নাছিলোঁ তথাপি মই কান্দিছোঁ মোবাইল ছ'চিয়েল মিডিয়াত দেখা পায় এনেকুৱা মানুহ আছে গতিকে সেইজন মানুহক আপুনি ক'ব নেকি যে ৰাজনৈতিক মুনাফাৰ কাৰণে সেইজন কংগ্ৰেছৰ মানুহ সেইজন এজিবিৰ মানুহ সেইকাৰণে জুবিনৰ অনুৰাগী হ'ব আহিছে নহয় সেই মানুহজনে আচলতে ভাল পায় লাহে লাহে ভাল পাব ধৰিছে মৃত্যুৰ পিছতো গতিকে অনুৰাগী হ'বলৈ তাৰ গান শুনা বা জুবিনক আনি ফাংচন কৰোৱা কিবা কৰোৱা সেইবোৰ নুবুজায় অনুৰাগী বস্তুটো বেলেগ এনেকুৱা মোৰ মতে মোৰ সূত্ৰত আপোনালোকৰ সূত্ৰত কি নাজানো গতিকে ৰাজনৈতিক চেপ্টাৰটো যদি বা ধৰ্মীয় চেপ্টাৰটো যদি বেলেগকৈ থৈ দিয়ে এতিয়া কথা উঠিছে যে ফটকা ফুটাব নেকি আপোনাৰ দেৱালীত ফটকা ফুটাব নেকি এইটো স্বতঃস্ফূৰ্ত জুবিনৰ ৰাজনীতি জুবিনৰ যিটো আপোনাৰ ন্যায় বিচাৰিছে স্বতঃস্ফূৰ্তভাৱে এইটো এটা স্বতঃস্ফূৰ্ত কোনেও কাকো ক'ব যাব নালাগে যে ফটকা ফুটাব লাগে বা নুফুটাব লাগে ফুটাব নালাগে এইটো অৰ্ডাৰো নহয় অনুৰোধো নহয় কিছুমান দেখা পাইছোঁ যে কিছুমান এইটো মুখ্যমন্ত্ৰীয়েও কৈছে যে মৌলবীসকলে কিয় ক'ব আহে হয় এইটো ময়ো কওঁ মৌলবী যিজন মৌলবী এইটো কাঠমোল্লা বুলি কয় তাৰ কি অধিকাৰ আছে ক'বলৈ যে ফটকা ফুটাব নালাগে ভাল কৰিছা লেমুন ছিঙিছা ভাল কৈছা এইটো তুমি কৰা তুমি যিখিনি কৰিব পাৰা তুমি কৰা নোৱাৰিলে নাই মনে মনে থাকা জুবিন গাৰ্গৰ কাৰণে এনেকুৱা নহয় যে তুমি ধৰ্ম এৰি থৈ গুচি যোৱা বা ধৰ্ম এৰি একদম বলিয়া হৈ যোৱা সেইটো যে কৰিব লাগে এইটো কথা নাই জুবিনৰ কাৰণে তুমি যিখিনি কৰিব পাৰিছা কৰা বেলেগে যিখিনি কৰিব পাৰিছে কৰক উচতাই বা হেৰি কৰি লাভ নাই সেইবিলাক ৰাজনৈতিক মানুহ হয় এই কাঠমোল্লাবিলাক যিকোনো দলৰ ৰাজনৈতিক মানুহ এই ৰাজনৈতিক হেৰিত কৈছে আমি কিন্তু সেইটো নহয় আমি কোনো দলৰ যদিও আগতে কিবা ভাবিছিলোঁ বৰ্তমান জুবিন গাৰ্গৰ মৃত্যুৰ পিছৰ পৰা কোনো দলৰ ছাপৰ্টত নহয় ন্যায় যিটো আছে সেইফালে আমি যাম জুবিন গাৰ্গৰ কাৰণে গতিকে এইটো কথা মনত কৰিব আৰু আছে আপোনাৰ কিছুমান মানুহে ৰাজনৈতিক নকৰোঁ বুলি ৰাজনৈতিক নেতাসকলে ৰাজনৈতিক নকৰোঁ বুলি কৈও ৰাজনৈতিক কৰি আছে আপোনালোকে গম পাই আছে গতিকে এইটো কথা সঁচা জুবিন গাৰ্গক লৈ যদি ৰাজনৈতিক কৰিম বুলি ভাবি আছে এইটো অসমৰ ৰাইজে জানে ভালকৈ জানে এইটো বুজাব নালাগে মাইণ্ডত যদি সোমাল যে এই দলটোৱে এইটো ৰাজনৈতিকভাৱে কথা কৈছে সেইটো এনেই হেৰি হৈ যাব গতিকে জুবিন গাৰ্গৰ ন্যায় বিচাৰোঁ ক'বলৈ বহুত কথা আছিল ক'ব মন যোৱা নাছিল বা ইমান দিনে মই কোৱাও নাই ভিডিঅ' বনাওঁ তথাপি কোৱা নাই জুবিন গাৰ্গৰ মৃত্যুৰ এমাহ পাৰ হৈ গ'ল কিছুমান কথাৰ কাৰণে ক'বলৈ বাধ্য হৈছোঁ ধন্যবাদ